পোনপ্ৰথমে গুগলত নিৰ্মাণসখী বুলি সাৰ্চ কৰি দিব তাৰ পিছত এই প্ৰথম যেটো ওয়েবসাইট আহে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখাই পাব ডাইৰেক্ট ওয়েবসাইটত আহি যাব এটা আপুনি নিউ ৰেজিষ্ট্ৰেচন ক্লিক কৰিব তাৰ পিছত ডাউনলোড যাব এইটো ক্লিক কৰি ডাউনলোডত ইয়াতে সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰি এইখন ফিলআপ কৰিব লাগিব ফিলআপ কৰাৰ প্ৰচেছটো মই দেখাই দিম ইয়াতে 90 ডেজ ওয়ার্ক কনস্ট্ৰাকচন ওয়ার্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেট এইখন ইয়াতে আপোনাৰ লাষ্ট 12 মান্থৰ ভিতৰত 90 ডেজৰ মানে যিকোনো এটা ৰিপোৰ্ট আপোনালোকে যিকোনো এজন মানে কোম্পানী হলে কোম্পানীত কাম কৰি সেইটো কোম্পানীৰ পৰা নহয় তো ইন্ডিভিজুৱেল মানুহৰ পৰা আনিলে কথা নাই কিন্তু ডিটেইলছটো টোটালি সম্পূৰ্ণ ফুলফিল কৰিব লাগিব গুৰিখিনি মানে দিছে গুটেখিনি এটা ফ্ৰম ডেট টু ডেট এক্সুৱেল ওয়াৰ্কিং ডেজ তাত প্ৰজেক্ট নেমত আপোনালোকে কি কাম কৰিছে সেইটো লিখি দিলে হ'ল টাইপ অফ ওয়াৰ্ক নিউ নে ৰিপেয়াৰিং তাৰ পিছত প্ৰজেক্ট সাইটৰ এড্ৰেছ তাৰ পিছত নেম এণ্ড কন্টাক্ট নাম্বাৰ অফ এমপ্লয়াৰ সেইখিনিও লাগিব এইখন এখন স্যাম্পল এই স্যাম্পল মতে আপোনালোকে ফিলআপ কৰিলে হ'ল এই কোম্পানীত কাম কৰা মানে হেতৰ এইটো সিল আছে গতিকে কোম্পানীত কাম নকৰিলে ইন্ডিভিজুৱেল হলে সিলৰ কথা নাই সো এই সাইন কিটা হলে হ'ল ফোন নম্বৰৰ পিছত নিউ ৰেজিষ্ট্ৰেচন ক্লিক কৰাৰ পিছত ইয়েস তাৰ পিছত আপোনাৰ আগতে আছে নাই উদিছে এইটো ৰেজিষ্ট্ৰেচন আছে বুলিও নাই বুলি দিব ইয়াতে আহিব আপোনাৰ ডিস্ট্ৰিক্ট তাৰ পিছত আহিব ইয়াতে আপোনাৰ অফিস কোনটো অফিসত আপুনি এপ্লাই কৰিব তাৰ পিছত এগ্ৰি কৰি আই এগ্ৰি ইয়াৰ পিছত ইয়াতে অপচন আছে আধাৰ নম্বৰ আপোনাৰ আধাৰ নম্বৰটো দি দিব আধাৰ নম্বৰটো দিয়াৰ পিছত গেট ওটিপি জেনাৰেট ওটিপি ক্লিক কৰাৰ পিছত এটা ওটিপিটো জেনাৰেট হৈ যাব তাৰ পিছত আপুনি এইটো এগ্ৰিটো ক্লিক কৰি দিব আই এগ্ৰি নহলে ওটিপিটো ক্লিক মানে ইনপুট কৰিব নোৱাৰি এইটো ক্লিক কৰাৰ পিছত ইয়াতে ওটিপিটো দি দিয়ক সাবমিট ওটিপি এতিয়া আহিব আপোনাৰ ৰেজিষ্টাৰ নাও তলত যেটো আছে ৰেজিষ্টাৰ নাও এইটো ৰেজিষ্ট্ৰেচন কৰি দিলে ইয়াতে গুছি গলে টোকেন নাম্বাৰটো আইলে এইটো আপুনি ফটো মাৰি ৰাখি দিব লাগিলে নহলে খবৰত লিখি দিলে কথা নাই আগতে আপুনি ফিজটো দিছে জানে উদিছে যদি দিছে দিয়া বুলি দিব দিয়া নাই যদি তো ৰেজিষ্ট্ৰেচন নাই তো কৰিব পাৰিব আপুনি দিয়াই নাই গতিকে নো ক্লিক কৰি দিব ইয়াৰ পিছত ইয়াতে শ্ৰমিক কাৰ্ডৰ নাম্বাৰটো লাগিব শ্ৰম নাম্বাৰ মানে ইউএন নাম্বাৰ সেইটো ক্লিক মাৰি উঠি ইয়াতে টাইপ কৰি উঠি ভ্যালিডেট কৰি দিব ভ্যালিডেশন সাকসেসফুল তাৰ পিছত ওকে তাৰ পিছত আপোনাৰ মেৰিটাল ষ্টেটাস ক্যাটেগৰি সোশ্যাল ক্যাটেগৰি জেনাৰেল ওবিসি এসটি জি হয় এডুকেশন আপোনাৰ এডুকেশন জি আছে হেমতে আপুনি বহাই দিব এডুকেশনটো তাৰ পিছত আপোনাৰ ব্লাড গ্ৰুপটো কম্পালসৰি এইটো লাগিবই ব্লাড গ্ৰুপ জি আছে আপোনাৰ সেইটো দি দিব ব্লাড গ্ৰুপটো লাগিব এইটো ইমেইল আইডি কম্পালসৰি নহয় তুমি দিলে কথা নাই পান কাৰ্ড আছে যদি আছে বুলি ইয়েস দিব নাই যদি নো বুলি দিব যদি পান কাৰ্ডটো ইয়াতে ইয়েস দিলে তেতিয়ালে ফিজিক্যালি এইটো আপলোড কৰিব লাগিব পাছত ইয়াতে আছে গতিকে ইয়াতে পান নাম্বাৰটো বহাই দিলে কোনবা অন্য ষ্টেটত যদি আপোনাৰ ৰেজিষ্ট্ৰেচন থকা বুলি দিব তাৰ পিছত ৰেশন কাৰ্ডৰ কথা দিছে ৰেশন কাৰ্ড আছে নে নাই যদি ৰেশন কাৰ্ড আছে বুলি দিব নাই যদি নাই আৰু যদি আছে তেতিয়ালে আপলোড কৰিব লাগিব ৰেশন কাৰ্ডৰ টাইপটো দিব ইয়াতে এটো প্ৰায়োৰিটি হাউস হোল্ড কাৰ্ড গতিকে ৰেশন কাৰ্ডৰ নাম্বাৰটো দিব লাগে তাতে মেনুৱেলি ইনপুট কৰিব লাগে পান কাৰ্ডৰ নাম্বাৰটো ইনপুট আৰু পিছত লাষ্ট অপচন আছে আপোনাৰ সেভ বেসিক ডিটেইলছ এটা সেভ কৰি দিয়ক সেভ হৈ গল নেক্সট স্টেপত আহিল আপোনাৰ এড্ৰেছ পার্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ এইটো ক্লিক কৰি দিলে যদি সেম আছে সেম নাই যদি ক্লিক কৰি দিব নালাগে তেতিয়ালে মেনুৱেলি আপুনি ইয়াতে দি দিব যদি সেম নাই সেম আছে কাৰণ দিলে টাইপ অফ ৰেসিডেন্স ওন নে ৰেন্ট টাইপ অফ হাউস পাকা নে কাঁচা যি আছে আপুনি এইটো হাউস নম্বৰটো কম্পালসৰি নহয় কিন্তু লোকেলিটিটো লাগিব আপোনাৰ এইটো কম্পালসৰি কাৰণ ষ্টাৰ মাৰ্ক আছে এইটো গতিকে এইটো আপুনি লোকেলিটিটো লিখি দিব ইয়াতে আপোনাৰ যি কৰে লোকেলিটি এৰিয়া তাত ভিলেজ দি দিব ল্যান্ডমাৰ্কৰ কোনো কথা নাই ল্যান্ডমাৰ্ক নিদিলেও কথা নাই দিলে দিব পাৰে ডিস্ট্ৰিক্ট আছে গতিকে এইটো সেভ কৰি দিয়ক এইটো নেক্সট স্টেপ আহিল নেক্সট স্টেপত এটা বেংকৰ আইএফএসসি কোডটো দিব লাগিব নেক্সট আইএফএসসি কোডটো দি কিনে দি দিলে ক্লিক কৰি দিলে এতে আহি যাব বেংকৰ ডিটেইলছটো এতে তলত একাউণ্ট নাম্বাৰটো আপুনি ইয়াতে দি দিয়ক আৰু ইয়াতে কনফাৰ্ম সেম একাউণ্ট নাম্বাৰ দি দিয়ক দি কিনে এইটো সেভ ইয়াতে আহিব আপোনাৰ নমিনি ডিটেইলছ আপুনি নমিনি কাক দিব যাক দিয়ে তাকে দিব পাৰে কথা নাই এইটো ৰিলেশনশ্বিপৰ ভিতৰত থাকিলে হ'ল ৰিলেশনশ্বিপটো আপোনাৰ ইয়াতে সাইডত আপুনি চাব পাৰে আহি কিনে কি ৰিলেশনশ্বিপ আছে তাৰ ভিতৰত কোনোবা এজন পৰিলে কথা নাই আৰু Yes, কিমান পাৰ্চেন্ট শেয়াৰ কৰিব নমিনি লগত 100% হলে 100% যদি 50% কৰে আৰু নমিনেট কৰিব লাগিব আপুনি
সাইডত লৈ আহিব আহি কিনে এইটো ক'ৰবাত মানে আছে নে নাই সুধিছে ৰেজিষ্ট্ৰেশ্যন কৰা আছে যদি আছে বোলে নাই বুলি দিব আৰু বেলেগ দিব লগা নাই ৰিলেশ্যনশ্বিপটো আপুনি পালে তে সেভ কৰি দিয়ক নেক্সট পেজ ইয়াতে আহিব এমপ্লয়মেণ্ট ডিটেইলছ তাৰমানে আপুনি ক'ত কাম কৰিছে ইণ্ডিভিজুৱেল নে কোম্পানী এইটো ফাৰ্ষ্ট চিলেক্ট কৰি ল'ব তাৰপিছত অৰ্গেনাইজেশ্যনৰ পৰা দিয়ালে অৰ্গেনাইজেশ্যন নাম আৰু যদি অৰ্গেনাইজেশ্যনৰ পৰা নহয় কোনোবা ব্যক্তিগত মানুহ দিছে তেতিয়া মানুহজনৰ নামটো ইয়াতে হ'ব ইয়াতে ইছ্যু ডেট কোনদিনা আপোনাক চাৰ্টিফিকেটখন দিছে সেইটো ডেটটো ইয়াতে দি দিব আৰু ইছ্যুইং পাৰ্চন নেম যদি এইটো অৰ্গেনাইজেশ্যন হয় তেতিয়াহ'লে ইয়াতে মানে অৰ্গেনাইজেশ্যন যিটো ডেজিগনেশ্যনত থাকে যিজন মানুহে চাইনটো মাৰে তাৰ নামটো লাগিব তেখেতৰ নামটো লাগিব তাৰপিছত তেখেতৰ মোবাইল নম্বৰ লাগিব ইয়াতে ইণ্ডিভিজুৱেল হ'লে কথা নাই দুইটাতে ছেম হ'ব আৰু মোবাইল নম্বৰটো এটাই হ'ব মোবাইল নম্বৰ এনেও এটাই দিব লাগিব মানুহজনৰ কোম্পানী ফোন নম্বৰ নিদিয়ে ন কণ্ট্ৰেক্টৰৰ ফোন নম্বৰ দিলে কণ্ট্ৰেক্টৰ আণ্ডাৰ কৰিলে কণ্ট্ৰেক্টৰৰ ফোন নম্বৰ তাৰপিছত ৱৰ্ক ষ্টাৰ্ট ডে কোনদিনাৰ পৰা কামটো আৰম্ভণি কৰিছে আপুনি যিটো দিনৰ পৰা কামটো আৰম্ভণি কৰিছে সেইটো দিন ইয়াতে চিলেক্ট কৰি দিয়ক আগষ্ট 25 আৰু ৱৰ্ক এণ্ড ডে কোনদিনা শেষ হৈছে মোটামুটি মিনিমামটো 90 ডেজ লাগিবই তাৰ মাজত যদি গেপ আছে তেতিয়াহ'লে ডেট মাহটো আৰু বাঢ়ি যাব আৰু যদি এখন নহয় দুখন দি দিব আপলোড আপুনি দুটা এড ৰ' আছে ন তাত গৈ কিনে এড ৰ' কৰি দুজনত দিলে হ'ল টোটেল একচুৱেল ৱৰ্কিং ডেজ মানে মাহে দি আপোনাৰ 4 মাহ 5 মাহ হ'ব পাৰে কিন্তু একচুৱেল ৱৰ্কিং ডেজ যিমান দিন হৈছে আপুনি সেইটোৱে দি দিব ইয়াতে প্ৰফেশ্যনটো দি দিব ইয়াতে চিলেক্ট কৰি তাৰ চুজ ফাইল আপুনি যিখন চাৰ্টিফিকেট অলপ আগতে চাইন মাৰি আনিছিলে সেইখন ইয়াতে আপলোড দিব লাগিব চাৰ্টিফিকেটখন আপলোড দি দিয়ক ইয়াতে ওকে এড ৰ' কৰি আপুনি আৰু মানে এড কৰিব পাৰে আপোনাৰ যদি এখনত 90 দিন হোৱা নাই তেতিয়াহ'লে আৰু নেক্সট কৰি দিয়ক চেভ মাৰি দিয়ক নেক্সট পেজত এইটো সুধিছে আৰু কিবা এটা আপুনি তাতে যদি কিবা সুবিধা পাইছে আৰু সেনেকুৱা স্কিমৰ তেতিয়াহ'লে তাতে য়েছ কৰি দিব পাৰে আৰু যদি পোৱা নাই একো সুবিধা চৰকাৰীভাৱে সেনেকুৱা একো তেতিয়াহ'লে এইটো ন' কৰি দিব এতিয়া আহিল ডকুমেণ্টছ আপলোড ফাৰ্ষ্ট দিছে আপোনাৰ বেংক পাছবুক আপোনাৰ বেংক পাছবুকটো আপুনি মেনুৱেলি আপলোড কৰিব লাগিব ইয়াতে তাৰপিছত ৰেচন কাৰ্ড পেন কাৰ্ড এই গোটেইকেইটা আপুনি আপলোড কৰিব লাগে আৰু ইয়াতে কণা ৰেচনত এইটো এনেকুৱাকৈ দেখা পাব তাৰপিছত এইটো আপলোড তাৰপিছত আছে পান কাৰ্ড ৰেচন কাৰ্ড আছে এতিয়া ৰেচন কাৰ্ডখন আপুনি এইটো ডাউনলোড কৰি দিব পাৰে আৰু এনেই স্কেন কৰি দিব পাৰে পেন কাৰ্ডখন আপুনি আপলোড দিব লাগিব যদি আপুনি পেন কাৰ্ডখন তাত নাথাকে আপোনাৰ তেতিয়াহ'লে আপুনি পেন কাৰ্ডটো কিন্তু দিব নালাগে তাতে ন' দিলে ইয়াত দিব নালাগে ৰেচন যদি ন' দিয়ে ইয়াত দিব নালাগে কিন্তু বেংক একাউণ্টটো কম্পালচৰি লাগিব এইটো ইয়াতে ডিক্লেৰেশ্যন এইটো ক্লিক কৰি দিয়ক আৰু ইয়াতে ছেভ মাৰক এপ্লিকেশ্যনখন প্ৰিভিউ কৰক ইয়াতে আপুনি গোটেইখিনি ঠিকে আছে নে নাই যদি ঠিকে আছে তেতিয়াহ'লে আপুনি গৈ কিনে ছাবমিট কৰি দিয়ক কিন্তু এইটো য়েছ কৰি দিয়ক আৰু ৰেডি টু ছাবমিট য়েছ এইটো ছাবমিট হৈ গ'ল ছাবমিট হৈ যোৱাৰ পিছত এতিয়া ফিজটো কাটিব লাগে 25 টকা প্ৰথমতে যে দিছিলে আপুনি দিয়া নাই বুলি কৈছিলে কাৰণে এইটো দিব লাগিব এতিয়া এইটো 25 টকাটো পে'মেণ্ট কৰাৰ কাৰণে য়েছ এইটো পৰ্টেলত লৈ যায় আপোনাক নিজকে লগে লগে এই চিষ্টেমতে কৰি দিলে আপোনাৰ আৰু হৈ যায় গোটেইখিনি এইটো অট'মেটিকেলি লৈ গ'ল এতিয়া একনলেজমেণ্ট পেজত আপুনি গুচি যাওক এইটো থাকিলে এইটো প্ৰিণ্ট আউট দিলে দিব পাৰে নিদিলে কথা নাই একনলেজমেণ্ট পেজ গুচি যাওক তাত হ'লে ইয়াতে আপোনাৰ ডাউনলোড একনলেজমেণ্ট এইটো প্ৰিণ্ট দি দিয়ক কপি এটা ৰাখি দিব এইটো পে'মেণ্ট কৰা আৰু এইটো ডাইৰেক্ট আপুনি প্ৰিণ্ট দিব পাৰে তেনেকুৱাকৈ দি আপুনি প্ৰিণ্ট কৰি দিয়ক চ' এইখিনিয়ে আছিল আমাৰ আজিৰ ভিডিঅ'টো ধন্যবাদ